ছয়গড় অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান KRD শিক্ষণ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠান। মানসিক স্বাস্থ্য আৰু উৎপাদনশীলতাৰ বিষয়ক লৈ এই অনুষ্ঠানৰ আয়োজন। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকে জেনেভা ছুইজাৰলেণ্ডৰ পৰা অহা গ্লোবেল পাব্লিক হেল্থ এক্সপাৰ্ট ডক্টৰ ডেইজি লেখাৰুৱে। এই অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি আমাৰ কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ আমি আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ। ইয়াতে আমাৰ যি ৰিচোৰ্চ পাৰ্চন হয় স্পিকাৰ, তেখেত হ'ল ডক্টৰ ডেইজি লেখাৰু। তেখেত বৰ্তমান জেনেভা ছুইজাৰলেণ্ডত তেখেতে কৰ্মৰত। তেখেতে UN আৰু WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ লগত জড়িত হৈ আছে। গতিকে তেখেতৰ যি আমি আজি তেখেতক নিমন্ত্ৰণ কৰাৰ এটা উদ্দেশ্য হ'ল যে আমাৰ যি মেণ্টেল হেল্থ এণ্ড প্ৰডাক্টিভিটি যিটো আমাৰ বিষয়বস্তু আজি, সেই বিষয়বস্তুৰ ওপৰত অত্যন্ত দৰকাৰী আৰু প্ৰয়োজনীয় বুলি ভাবোঁ। কাৰণ বৰ্তমান সময়ত যি আমাৰ মেণ্টেল ষ্টেট, আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক শিক্ষাৰ্থীয়ে হওক সকলোৰে সেই বস্তুখিনি আমি দেখা পাইছোঁ যে তেওঁলোক অস্থিৰ। বিভিন্ন দিশত তেওঁলোক মানে খুব টেনশ্যনত থকা দেখা যায় বা বিভিন্ন ধৰণৰ ষ্ট্ৰেছ লৈ থকা দেখা যায়। গতিকে আমি ভাবিছোঁ যে তেখেতৰ যদি আজি যি আমি ৱৰ্কশ্বপখন পাতিছোঁ, তাত বাইদেউৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ জৰিয়তে আমাৰ যিখিনি BEdৰ প্ৰশিক্ষাৰ্থী আছে, লগতে বিভিন্ন কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, বিভিন্ন কলেজৰ অধ্যক্ষ আহিছে, প্ৰফেচাৰ্ছ আহিছে। গতিকে তেখেতসকলৰ জৰিয়তে যাতে তেখেতসকলৰ শিক্ষানুষ্ঠানতো এই যি বাইদেউৰ যিখিনি মেছেজ, যিখিনি ধৰক আজি ট্ৰেইনিং দিছে, সেইখিনি যাতে ইমপ্লিমেণ্ট কৰিব পাৰে, তাৰ কাৰণে আজি তেখেতে আমাক সহযোগ কৰি আছে। আৰু মই ভাবোঁ যে যি মেণ্টেল হেল্থ এণ্ড প্ৰডাক্টিভিটি, এইটো খুবেই অত্যন্ত এটা জৰুৰী এটা বৰ্তমান বিষয়বস্তু, য'ত নেকি আমাৰ বিশেষকৈ যি আমাৰ নৱপ্ৰজন্ম, তেখেতসকলৰ যি মানসিক অৱস্থাটো উন্নতি হ'ব বুলি ভাবোঁ। কাৰণ বিভিন্ন ধৰণৰ তেখেতৰ টেকনিক আমাক দি আছে, যাৰ জৰিয়তে আমি মেণ্টেল ষ্টেবিলিটি কেনেকৈ আনিব পাৰোঁ ল'ৰা ছোৱালীৰ মাজত, শিক্ষক শিক্ষয়িত্ৰীৰ মাজত আৰু আমাৰ সমাজত, সেই বিষয়ে তেখেতে আমাক জনাই আছে। গতিকে আজি খুব এটা ভাল দিন। বিভিন্ন কলেজৰ পৰা আমাৰ ছাৰ বাইদেউ আহিছে, গতিকে ল'ৰা ছোৱালীও আহিছে, আমাৰ প্ৰশিক্ষাৰ্থীটো আছেই। খুব ভাল লাগিছে। তেখেতৰ যি স্পীচ এতিয়াও চলিয়ে আছে। গতিকে আমি বহুত সুখী। আজি ভাবোঁ যে আজিৰ দিনটো আজি খুব সুকলমে পাৰ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।